এই মটৰ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। আজি হৈছে 21 আগষ্ট। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত পৰিয়াল কল্যাণ আঁচনিৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানক লৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি তলত থকা শ্বেয়াৰ অপশ্যনত ক্লিক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো বলক এতিয়া আমি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল নেশ্যনেল ফেমিলি বেনিফিট স্কিমলৈ। তো নেশ্যনেল ফেমিলি বেনিফিট স্কিমত কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, আবেদন কেনেকৈ কৰিব লাগিব, আবেদন কৰাৰ পিছত কি লাভ হ'ব, ক'ত গৈ আবেদন কৰিব লাগিব, বিস্তাৰিত এতিয়া আপোনালোকক জনাই দিছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। তো আঁচনিখনৰ বিষয়ে ইয়াতে কি লিখা আছে প্ৰথমে আপোনালোকে শুনি লওক। তো ইয়াতে লিখা আছে MORDৰ এখন বিশেষ ৰাষ্ট্ৰীয় সামাজিক সাহায্য কাৰ্যসূচী NSPৰ অধীনত এখন পৰিয়াল কল্যাণমূলক আঁচনি। এই আঁচনিখনত মৃত্যুৰ কাৰণ নিৰ্বিশেষে প্ৰাথমিক জীৱিকাৰ মৃত্যু হ'লে শোকপ্ৰাপ্ত পৰিয়ালসমূহক আৰ্থিক সাহায্য প্ৰদান কৰা হয়। মৃত দৰিদ্ৰ ঘৰৰ এনে জীৱিত সদস্যক পৰিয়ালৰ সুবিধা প্ৰদান কৰা হ'ব যিজন স্থানীয় অনুসন্ধানৰ অন্তত ঘৰৰ মুৰব্বী বুলি পৰিচিতি লাভ কৰিব। এনে এজন জীৱিকাৰ মৃত্যু হ'ব লাগিছিল যেতিয়া তেওঁৰ বয়স 18ৰ পৰা আৰম্ভ কৰি 60 বছৰৰ ভিতৰত। তো আপোনালোকৰ পৰিয়ালৰ একমাত্ৰ উপাৰ্জন সৃষ্টিকাৰী মুৰব্বীৰ যদি মৃত্যু হয় তেন্তে এইখন আঁচনিত কৰিব পাৰিব আবেদন। তো আপোনালোকৰ পৰিয়ালৰ আৰু দ্বিতীয় কোনো মানুহ যদি নাথাকে 18ৰ পৰা আৰম্ভ কৰি 60 বছৰৰ ভিতৰত উপাৰ্জন সৃষ্টিকাৰী, তেন্তে এইখন আঁচনি আপোনাৰে বাবে। তো আঁচনিখনত আবেদন কৰাৰ পিছত কি লাভ হ'ব এতিয়া আপোনালোকক পোনপটীয়াকৈ জনাই দিছোঁ। তো লাভৰ ভিতৰত ইয়াতে কোৱা হৈছে 20,000 মৃত দৰিদ্ৰ ঘৰৰ এনে জীৱিত সদস্যক এককালীন সাহায্য হিচাপে দিয়া হ'ব। ইয়াৰ পিছত আৰু কোৱা হৈছে যিজন স্থানীয় অনুসন্ধানৰ পিছত ঘৰৰ মুৰব্বী বুলি পৰিচিতি লাভ কৰিব। তো যিসকল মানুহে ৰাষ্ট্ৰীয় পৰিয়াল কল্যাণ আঁচনিত আবেদন কৰিব সেইসকল মানুহক এককালীন সাহায্য হিচাপে চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব 20,000কৈ টকা। তো আঁচনিখনত আবেদন কৰাৰ বাবে কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব এতিয়া আপোনালোকক জনাই দিছোঁ। 1 নম্বৰতে কোৱা হৈছে আঁচনিখনত আবেদন কৰিবলৈ হ'লে ভাৰতীয় নাগৰিক হোৱাটো বাধ্যতামূলক। 2 নম্বৰত কোৱা হৈছে আবেদনকাৰী পৰিয়ালটো দৰিদ্ৰ সীমাৰেখাৰ তলত BPL কেটেগৰীত বসবাস কৰা হ'ব লাগিব। 3 নম্বৰত কোৱা হৈছে আবেদনকাৰী পৰিয়ালৰ প্ৰাথমিক পোহপাল দিয়া মুৰব্বীজনৰ মৃত্যু হ'ব লাগিব এইখন আঁচনি যদি কৰিব বিচাৰে আবেদন। তাৰপিছত 4 নম্বৰত কোৱা হৈছে মৃত জীৱিকাৰ বয়স 18ৰ পৰা আৰম্ভ কৰি 60 বছৰৰ ভিতৰত হ'ব লাগিব। 5 নম্বৰত কোৱা হৈছে আবেদনকাৰীজন হ'ব লাগিব পৰিয়ালৰ উত্তৰাধিকাৰী প্ৰাথমিক জীৱিকা। তো যিসকল মানুহে পৰিয়াল কল্যাণ আঁচনিত আবেদন কৰি 20,000কৈ টকাৰ এককালীন সাহায্য লাভ কৰিব বিচাৰে সেইসকল মানুহে কেনেকৈ আবেদন কৰিব এতিয়া আপোনালোকক জনাই দিছোঁ। তো আবেদন কৰাৰ কাৰণে প্লে ষ্ট'ৰৰ পৰা উমাং নামৰ এপটো ডাউনলোড কৰিও কিন্তু আপোনালোকে কৰিব পাৰিব আবেদন। অন্যথা আপোনালোকে ক্ৰোম ব্ৰাউজাৰত গৈ web.umang.gov.in লিখি চাৰ্চ কৰি উমাঙৰ অফিচিয়েল ৱেবছাইটত গৈও কিন্তু আপোনালোকে কৰিব পাৰিব আবেদন। তো আবেদন সম্পৰ্কে আৰু যদি বিস্তাৰিত জানিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো ইয়াৰ নেক্সট ভিডিঅ'ত তেন্তে আবেদন প্ৰচেছটো আপোনালোকক দেখুৱাই দিম। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই চৰকাৰী ঘৰলৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে আপোনালোকক পঢ়ি শুনাই দিছোঁ। তো ইয়াতে লিখা আছে উন্নয়ন খণ্ডত ইতিমধ্যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ 92% ঘৰ নিৰ্মাণ সম্পন্ন হৈছে। আগন্তুক 30 ছেপ্টেম্বৰৰ ভিতৰত 100% ঘৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ আজি নিৰ্দেশ প্ৰদান কৰোঁ। ইয়াৰ লগতে অসম ৰাজ্যিক জীৱিকা অভিযানৰ অধীনত জীৱিকা সখী আৰু আত্মসহায়ক গোটৰ সদস্যসকলে তৈয়াৰ কৰা সামগ্ৰীসমূহ আজি পৰিদৰ্শন কৰোঁ। যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ কাৰণে আবেদন কৰিছিল সেইসকল মানুহৰ
বেংক একাউণ্টত অসম চৰকাৰে অতি শীঘ্ৰেই সোমাই দিব চৰকাৰী ঘৰৰ টকা। তো আপোনালোকে যদি চৰকাৰী ঘৰ পোৱাৰ কাৰণে আবেদন কৰিছিল তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ভাৰত চৰকাৰৰ বাজেট লৈ। তো ভাৰত চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে 2024-25 চনৰ বাজেট। তো 2024-25 চনৰ বাজেট মতে কি বস্তুৰ মূল্য ভাৰত চৰকাৰে হ্ৰাস কৰিছে এতিয়া আপোনালোকক এটা এটাকৈ জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কোৱা হৈছে এইসমূহ সামগ্ৰীৰ মূল্য হ্ৰাস পাব। তো প্ৰথমে কোৱা হৈছে মোবাইল আৰু চাৰ্জাৰ, দ্বিতীয় নম্বৰত কোৱা হৈছে ইলেক্ট্ৰিক বাহন, তৃতীয় নম্বৰত কোৱা হৈছে সোণ আৰু ৰূপ। তো ইয়াৰ লগতে আৰু কি কোৱা হৈছে আপোনালোকক বিস্তাৰিত জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াৰ পিছত আৰু কোৱা হৈছে সৌৰ শক্তি পেনেল, লগতে লিথিয়াম বেটাৰী। তো ভাৰত চৰকাৰে 2024-25 চনৰ বাজেট ঘোষণা কৰাৰ সময়ত এইবোৰ বস্তুৰ মূল্য হ্ৰাস কৰিছে। তো আপোনালোকে যদি এইবোৰ বস্তু কিনিব বুলি ভাবি আছে তেন্তে আপোনালোকে দামবোৰ ভালকৈ চাই কিনি ল'ব। তো এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণৰ হিতাধিকাৰীসকলৰ বাবে। তো ইয়াতে লিখা আছে ফাৰ্মাৰ্ছ কেন ডাইল 155-261 টু ন' দ্য ষ্টেটাছ অফ দিয়াৰ PM কিষাণ এপ্লিকেশ্যন। তো যিসকল মানুহে PM কিষাণত আবেদন কৰিছে সেইসকল মানুহে যদি বিচাৰে এতিয়া নিজৰ হাতত থকা মোবাইল ফোনটো দি ফোন কৰি কিন্তু PM কিষাণ আঁচনিৰ আবেদন একচেপ্ট হৈছে নে ৰিজেক্ট হৈছে ষ্টেটাছখন চাব পাৰিব। তো মোবাইল নম্বৰটো আপোনালোকক জনাই দিছোঁ। মোবাইল নম্বৰটো হ'ল 155-261। তো এইটো মোবাইল নম্বৰত ফোন কৰি কিন্তু PM কিষাণৰ ষ্টেটাছখন চাব পাৰিব। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি পঞ্চমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি পঞ্চমটো খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে ইয়াতে লিখা আছে গ্ৰাম্য মহিলা উদ্যোগী সবলীকৰণৰ পদক্ষেপ, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান। গ্ৰাম অঞ্চলৰ আত্মসহায়ক গোটৰ মহিলাসকলক অসম চৰকাৰে 39,66,743 গৰাকী মহিলাৰ বেংক একাউণ্টত 10,000কৈ টকা সোমাই যাব। তো যিসকল মহিলাই গাঁও অঞ্চলত বসবাস কৰে সেইসকল মহিলাৰ ভিতৰত 39,66,743 গৰাকী মহিলাৰ বেংক একাউণ্টত অসম চৰকাৰে 10,000কৈ টকা প্ৰদান কৰিব। তাৰপিছত লিখা আছে প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীক ন্যূনতম 25,000 টকাৰ বেংক ঋণৰ লগতে হিতাধিকাৰীক 12,500 টকাৰ মূলধনী ৰাহত সাহায্য প্ৰদান কৰা হ'ব। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা লাভ কৰিব দ্বিতীয় কিস্তি হিচাপে 25,000কৈ টকা লাভ কৰিব। তো সেই 25,000 টকাৰ ভিতৰত 12,500 টকা ঘূৰাই দিব লাগিব আৰু 12,500 টকা ঘূৰাই দিব নালাগে। ইয়াৰ লগতে আৰু কোৱা হৈছে নগৰ অঞ্চলতো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ নগৰৰ জৰিয়তে প্ৰায় 2,50,000 আত্মসহায়ক গোটৰ মহিলাসকলক সামৰি লোৱা হৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিত। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে ফৰ্ম ফিল-আপ কৰি জমা দিছে 10,000কৈ টকা পোৱাৰ বাবে সেইসকল মহিলাৰ বেংক একাউণ্টত অসম চৰকাৰে কেতিয়া 10,000কৈ টকা সোমাই দিব এতিয়া আপোনালোকক বিস্তাৰিত জনাই আছোঁ। তো এই বিষয়ত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন বিশেষ মিটিঙত উল্লেখ কৰা অনুযায়ী অতি শীঘ্ৰেই আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত সোমাই যাব টকা। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত